ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ গণিত কিতাপখনৰ প্ৰথমে আছে পুনৰ আলোচনা আৰু পুনৰ আলোচনাৰ আৰম্ভণিতে আছে সমানুপাত। তোমালোকে সমানুপাত জনাৰ আগতে অনুপাতনো কি জানিব লাগিব। চোৱা, অনুপাত ৰেচিঅ' দুটা একে একক বিশিষ্ট ৰাশিৰ এটা আনটোৰ কিমান কম বা বেছি তুলনা কৰাকে অনুপাত বোলে। অনুপাতৰ ধাৰণাটো এনেদৰে তোমালোকে মনত ৰাখিবা। অনুপাত উলিয়াবলৈ এটা ৰাশিক আনটো ৰাশিৰে হৰণ কৰা হয়। চোৱা, এ আৰু বি দুটা সংখ্যা হলে সংখ্যা দুটাৰ অনুপাতটো হ'ব A:B। ইয়াক আমি এনেদৰে লিখিম A:B। এই বিন্দু দুটা তুমি কবা ইছটু A:B বা A অনুপাত B সমান A/B বুলি প্ৰকাশ কৰা হয়। চোৱা, এটা উদাহৰণ 60 কেজি আৰু 70 কেজিৰ অনুপাত সমান। তেনেদৰে আমি লিখিম 60 কেজি ইছটু বা 60 কেজি অনুপাত 70 কেজি। এতিয়া চাবা, এইখিনিৰ পৰা আমি পাম এনেকৈ লিখিম আমি 60 কেজি তলত 70 কেজি। এইটো হ'ল প্ৰথম পদ, এইটো দ্বিতীয় পদ। এতিয়া চোৱা, একক দুটা ছেম আছে, গতিকে কেজি কেজি কেঞ্চেল হ'ব, 0 0 কেঞ্চেল হ'ব। কি থাকিল 6/7। 6/7 হ'লে আমি এনেকৈ লিখিম আৰু পুনৰ 6:7। আৰু অনুপাতটো সদায় আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগে। এইটো হৈছে লঘিষ্ঠ আকাৰ। পালা বুজি। নেক্সট এটা আৰু আমি উদাহৰণ লওঁ। ধৰি লোৱা, এইটো 300 গ্ৰাম। 300 এইটো গ্ৰাম ললো, 300 গ্ৰাম। আৰু এইটো ললো 1 কেজি। 1 কেজি। এইবাৰ চোৱা, ইয়াতে আছে আমাৰ 300 গ্ৰাম আৰু 1 কেজিৰ অনুপাত। তেতিয়া ইয়াতে লিখিম 300 গ্ৰাম ইছটু 1 কেজি। তেতিয়া চোৱা, এতিয়া একক দুটা চোৱা একে নাই। ইয়াতে আছে কেজি আৰু ইয়াতে আছে গ্ৰাম, গতিকে আমি একক একে কৰি লওঁ। চাবা, ইয়াত তুমি এনেদৰে লিখিব পাৰিবা 300 গ্ৰাম 1 কেজি। এইখিনিৰ পৰা লিখিব পাৰিবা 300 গ্ৰাম 300 গ্ৰাম আৰু 1 কেজি 1 কেজি। 1 কেজিক তুমি গ্ৰামলৈ নিয়া 1000 গ্ৰাম। 1 কেজি ইকুৱেল 1000 গ্ৰাম। এটি হ'ব গ্ৰাম, 1000 গ্ৰাম। তেতিয়া চোৱা, গ্ৰাম গ্ৰাম কেঞ্চেল হ'ব আৰু এই 0 0 কেঞ্চেল, 0 0। কি থাকিল কিমান থাকিল ওপৰত লিখিছো, ওপৰত থাকিল 3, তলত 10। এইটো হ'ব লঘিষ্ঠ আকাৰ। 300 গ্ৰাম আৰু 1000 গ্ৰামৰ লঘিষ্ঠ আকাৰ এইটো। ইয়াক আমি এনেকৈ লিখিম 3:10। চোৱা, অনুপাত এটা শুদ্ধ ৰাশি, ইয়াত একক নাথাকে আৰু অনুপাতটো সদায় তুমি লঘিষ্ঠ আকাৰত
প্ৰকাশ কৰিব লাগিব। বুজি পালা নিশ্চয় অনুপাতৰ ধাৰণা। আৰু বুজি পালানে নাই তোমালোকে কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।